শিক্ষাক্ষেত্ৰত কেজুৱেল লিভ প্ৰতিজন শিক্ষাগুৰুৱে বছৰত 12টা কেজুৱেল লিভ লাভ কৰে আৰু যেতিয়া আমাৰ অসুবিধা হয় এৰাব নোৱাৰা অসুবিধা থাকে তেতিয়া প্ৰতিজন শিক্ষাগুৰুৱে এই কেজুৱেল লিভ লয় বা শিক্ষাক্ষেত্ৰত এপ্লিকেশ্যন আপলোড কৰে কিন্তু কোৱা হৈছে যে কোনো ছাৰ বাইদেউসকলৰ যদি এই কেজুৱেল লিভবিলাক পেণ্ডিং হৈ থাকে তেতিয়াহ'লে সেইটো আনঅথৰাইজ লিভ হৈ পৰে গতিকে এটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব যেতিয়া শিক্ষাক্ষেত্ৰত আবেদন আপলোড কৰা হয় কেজুৱেল লিভৰ তাৰ পৰৱৰ্তী সময়ত কিন্তু এপ্ৰুভ কৰাৰ প্ৰয়োজন থাকিব এই এপ্ৰুভ কৰিবলৈ হ'লে প্ৰথমে আপুনি শিক্ষাক্ষেত্ৰ পৰ্টেল অপেন কৰিব তাৰ পাছত টিচাৰ এণ্ড ষ্টাফত যাব টিচাৰ এণ্ড ষ্টাফত যোৱাৰ পৰৱৰ্তী পিছত বিভিন্ন ধৰণৰ অপশ্যনৰ পৰা আপুনি যাব লাগিব ষ্টাফ লিভ এপ্ৰুভেল ষ্টাফ লিভ এপ্ৰুভেলত গৈ আপুনি আপোনাৰ কেজুৱেল লিভৰ যিটো পেণ্ডিং ষ্টেটাছৰ পৰা আপুনি সেই এপ্ৰুভ ষ্টেটাছলৈ কনভাৰ্ট কৰিব পাৰিব কেজুৱেল লিভক গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ কাৰণ যদি আপুনি ছুটি লোৱাৰ পাছতো আপোনাৰ আনঅথৰাইজ লিভ হৈ যাব তেতিয়াহ'লে হয়তো অসুবিধা আহিব পাৰে আৰু ভুলবশতঃ কেতিয়াবা এনেকুৱা হয় কাৰণ সকলোৱে বহুত ব্যস্ততাৰ মাজত থাকিব লগা হয় বিদ্যালয় শিক্ষা বিভিন্ন ধৰণৰ নতুন নতুন যিবিলাক কাৰ্য বিভিন্ন ধৰণৰ এক্টিভিটিজ বা বিভাগীয় নিৰ্দেশনাবিলাক আহি থাকে আৰু সেইকাৰণে কেতিয়াবা হয়তো থকাটো কোনো ডাঙৰ কথাও নহয় গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ কাৰণ কোৱা হৈছে যদি পেণ্ডিং লিভ হৈ থাকিব কেজুৱেল লিভ তেতিয়াহ'লে তাক আনঅথৰাইজ লিভ বুলি ধৰা হয়